মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমি কৰি আছিলোঁ কোডিং ডিকোডিঙৰ ওপৰত ক্লাছ বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয় যদিহে আপোনালোকে এডিআৰই এক্সামিনেশ্যন দিম বুলি ভাবিছে বা যদি আপোনালোকে আসাম পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে বা যিকোনো চাকৰি এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে ইয়াৰ পৰা এই সিংগল টপিকৰ পৰা বহুত কেইটা কুৱেশ্যন অহা দেখা পাব এডিআৰই এখন পেপাৰত মাত্ৰ এখন পেপাৰত ইয়াৰ পৰা 6টা লৈকে কুৱেশ্যন আহিছে এখন পেপাৰত আৰু দুখন পেপাৰ মিলিলেতো কমসে কম 9টা মান কুৱেশ্যন আহিছে 6টাৰ পৰা 9টা লৈকে কুৱেশ্যন দুখন পেপাৰ মিলি আহিছে এখন পেপাৰ 6টা কুৱেশ্যন আহিছে মই আপোনাক দেখাই দিছো চাও ভালকে এই কুৱেশ্যনটো এই সিংগল টপিকৰ পৰা এডিআৰই পেপাৰ 2ত আহিছিল এটো পেপাৰ 2 কেটা হল দুটা কুৱেশ্যন হয় তাৰ নেক্সট এটো এডিআৰই পেপাৰ 2 দেখা পাইছে তিনটা কুৱেশ্যন হল এটো এডিআৰই পেপাৰ 2 চাৰিটা কুৱেশ্যন হল দেখা পাইছে চাৰিটা তাৰ নেক্সট ওপৰত আৰু আছে এই চাৰিটা তাৰ নেক্সট এটো এডিআৰই পেপাৰ 2 আহিছিল সব পাঁচটা আৰু এটা এটো এডিআৰই পেপাৰ 2 আহিছিল 6টা তাৰ মানে এটা সিংগল টপিকৰ পৰা 6টা কুৱেশ্যন আহা মানে আমি গম পাইছো কিমান বেছি ইম্পৰ্টেন্ট হয় আৰু সহজ টপিক হয় কিন্তু যেতিয়া আপুনি প্ৰেক্টিস নকৰিলে কিন্তু আপোনাৰ সহজটো টান হৈ পৰিব কাৰণ এক্সামত আনসাৰটো উলোৱাটো ডাঙৰ কথা নহয় ৰিজনিংৰ আনসাৰটো যদি আপুনি 5 মিনিট 10 মিনিট সময় দিয়ে আনসাৰটো ওলাই যাব 5ৰ পৰা 10 মিনিট সময় দিলে আনসাৰটো ওলাই যাব কিন্তু ইমান সময় দিবলৈ আপোনাৰ এক্সামত টাইম নাথাকে আপুনি কৰিব লাগিব কম টাইমত সলভ কম মান আপুনি 20ৰ পৰা 30 সেকেন্ডৰ ভিতৰত এইবিলাক টপিক সলভ কৰিব লাগিব কাৰণ মেথছে অলপমান টাইম ল'ব আপোনাৰ এক্সামত হয়নে তো হেতু কাৰণে আমি কৰিম প্ৰথম 15 নম্বৰ কোৱেশ্চন লৈকে আমি আগতে কৰিলো কিছুমান ট্ৰিক্স মই দিলো কেনেকে ট্ৰিক্স দিলো যে এইবিলাক কোৱেশ্চন সলভ কৰিবলৈ হলে এই লেটাৰ বিলাকৰ পজিশনটো জনাটো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু তাৰ কাৰণে আমি ট্ৰিক্স বহুতখিনি শিকিলো যে এল মানে হল 12 এলৰ পজিশনটো 12 মানে এলৰ পজিশনটো আপুনি হিচাপ যদি কৰে এ বি সি ডি হেতু 12 নম্বৰ স্থানত আছে তো আমি কেনেকে মনত ৰাখিম যি সকলে লাভ কৰে তেখেতসকলৰ 12 বাজে যি সকলে লাভ কৰে তেখেতসকলৰ 12 বাজে তেনেকে মনত ৰাখিছিলো হয়নে বা এমৰ টু 13 বুলি কেনে ৰাখিছিলো আমি এখন ফিল্ম আছে মে 13 হিৰো গটিকে এমৰ পজিশন 13 তেনেকে আমি ট্ৰিক্সৰ হাত মনত ৰাখিলো যি সকলে সোৱা নাই ফাৰ্স্ট ক্লাছটো এবাৰ চাই লব এটা কি আছিল আমাৰ হোৱাট উড কাম ইন দা নেক্সট ফলোইং সিৰিজ ইয়াত কি আহিব হেতু লাভ লাগে তো এটা আমাক দিয়া আছে এই নেক্সট সিৰিজটো কি হ'ব হেতু লাভ লাগে নেক্সট সিৰিজটো কি হ'ব হেতু ওলাব লাগে ঠিক আছে তো ওলাবলে আমি কেনেকে গম পাম প্ৰথমত সদায় আমি পজিশন বিলাক লিখিব লাগে এ মানে 1 হয় N মানে 14 November 14 হয়নে C মানে 3 হয় পেজ নম্বৰ 16 এইবিলাক মই হিকাই থৈ দিছো যি সকলে সোৱা নাই এবাৰ ক্লাছটো চাব E মানে 5 আৰু R মানে ৰুম নম্বৰ 18 তো আপোনালোকে যদিহে ভালকে লক্ষ্য কৰে আমি দেখা পাম যে ইয়াত প্ৰথমত 1 আছিল তাৰ পিছত 3 হল 3 পিছত 5 হল 5 ৰ পিছত নিশ্চয় 7 হ'ব না নহয় মোক কক আপোনালোকে যে অড নাম্বাৰ মানে অযুগ্ম সংখ্যা সিৰিজটো আগবঢ়াই গৈ আছে 1 3 5 7 তাৰ নেক্সট ইয়াত 7 আহিব 7 মানে কি জি হয় কাৰণ জি টো দেখিবলৈ তলত 7 ৰ নিচিনা মনত আছে নে বাৰু জিৰ সক এ আঙুলিত এ বি সি ডি এনেকে বা লিখি ললে আপোনালোকে সকলোৱে পজিশনটো ওলাব পাৰিব এফ জি এনেকে কিন্তু এক্সামত ইমান টাইম নাপায় আপোনালোকে সেই কাৰণে এই 7 টো ইয়াত লিখাৰ লগে লগে মনত পৰিব লাগিব এটো জি হয় আৰু জি একেটা নাই গতিকে কেনসেল কৰিলো ঠিক আছে তাৰ নেক্সট আমাৰ ওচৰত ইয়াত আছে 14 তাৰ পিছত 16 তাৰ পিছত 18 তাৰ নেক্সট কি আহিব যুগ্ম সংখ্যা মানে +2 কে বাহি গৈছে 14 ৰ পিছত 16 16 ৰ পিছত 18 18 ৰ পিছত 20 আহিব আৰু 20 মানে কি T20 ক্ৰিকেট হয়নে সো অপচন এ টো ইয়াত কাৰেক্ট আনসাৰ অপচন সি টো কেনসেল তো এইবিলাক কোৱেশ্চন আমাৰ মাত্ৰ 20 সেকেন্ডৰ ভিতৰতে সলভ হ'ব লাগে মই আশা কৰিছো ক্লিয়াৰ আছে যেতিয়া পজিশন বিলাক লিখিব অটোমেটিক্যালি আনসাৰটো আপোনাৰ সন্মুখলে ওলাই আহিব ইয়াৰ লাগি ক্লিয়াৰ তাৰ নেক্সট লৈ যাম এটো একে পেপাৰ 2 অহা কোৱেশ্চন হয় এডিআৰই 2 মানে লাষ্ট এডিআৰই যেটো হৈ গৈছিল তাত আহিছে আমাক কি কৈছে প্ৰশ্নটোৱে বি ই সি ডি আৰু জি জে এইচ আই আমি নেক্সট যেটো হয় হেতু ওলাব লাগে ঠিক আছে তো পুনৰবাৰ আপোনালোকে এটো কৰা আগতে একো চিন্তা নকৰি ফাৰ্ষ্টত লিখিব লাগিব পজিশনটো লিখিবলৈ যদি মই যাওঁ ইয়াত 2 আছে এটো 5 হয় এটো 3 হয় এটো 4 হয় হয়নে তাৰ নেক্সট কি এটো 7 হয় এটো 10 হয় এটো h মানে 8 হয় h মানে 8 হয় i টো 9 হয় মই কেনেকৈ লিখিছো h মানে 8 এটো 8 ৰ নিচিনা দেখিবলৈ h টো চাও 8 ৰ নিচিনা হয় নে নহয় 8 ৰ নিচিনা তাৰ নেক্সট i টো আমি এনেকৈ লিখো গতিকে 9 ৰ নিচিনা দেখিবলৈ হয়নে তো ইয়াৰ পৰা যদি আমি ভালকে লক্ষ্য কৰো আপোনালোকে চাওক যে 2 3 4 একেলগে লাগি আছে মাজত খালি সেকেন্ডটো আনোতে +3 কৰিছে 2 + 3 = 5 একে ধৰণে 7 8 9 মিলি আছে কিন্তু সেকেন্ড যিটো লেটাৰ হেতু আনোতে +3 কৰিছে 7 ৰ পৰা 10 যাওতে +3 কৰিছে বাকিখিনি সিৰিয়ালি লিখিছে বুজি পালে তো আমি হেতু কামে কৰিব লাগিব তো আমি চাম প্ৰথমৰ পৰা আমি চাম যে ধৰক আমি প্ৰথমত এই লাষ্টৰটো চাইছো সি মানে 3 হয় বি মানে 2 হয় তো এটো হ'বই নোৱাৰে ডাইৰেক্ট অপচন কেনসেল কাৰণ এই ফাৰ্ষ্টৰ পৰা সেকেন্ডটো পাওঁতে +3 কৰিব লাগিছিল যেনেকৈ ইয়াৰ পৰা ফাৰ্ষ্টৰ পৰা সেকেন্ডটো যাওতে ইয়াত সব +3 কৰিছে ফাৰ্ষ্টৰ পৰা সেকেন্ডটো যাওতে +3 কৰিছে বাকিখিনি সিৰিয়ালি লিখিছে হয়নে তো এটো হ'ব নোৱাৰে অপচন ডি টো আমি এলিমিনেট কৰিলো একে ধৰণে এম মানে 13 হয় নৱেম্বৰ 14 হয় সব
গতিকে এইটো হ'ব নোৱাৰে +3 কৰিব লাগিছিল +1 হে কৰিছে গতিকে এইটো হ'ব নোৱাৰে ক্লিয়াৰ আছে তাৰ নেক্সট এইটো 1 হয় এইটো 4 হয় তো ইয়াত +3 কৰিছে চাও +3 ঠিকই আছে আৰু 2 3 ঠিকই লিখিছে হয়নে f মানে কি হয় f মানে 6 হয় আৰু i মানে 9 হয় g মানে 7 হয় e 8 হয় গতিকে এইটো ইয়াত কাৰেক্ট আনসাৰ বুজি পালে নে ফাৰ্ষ্টৰ পৰা সেকেন্ডটো যাওঁতে +3 কৰিছে চাও আৰু বাকিবিলাক সিৰিয়েল লিখিছে 6 7 8 বুজি পালে 6 7 8 লিখিছে ফাৰ্ষ্টৰ পৰা সেকেন্ড যাওঁতে যেনেকৈ +3 কৰিলে ইয়াতো +3 কৰিছে একে ধৰণে ফাৰ্ষ্টৰ পৰা সেকেন্ড যাওঁতে +3 কৰিছে বাকিটা সিৰিয়েল লিখিছে আৰু ওপৰটো যদি আমি চাবলৈ যাওঁ পেজ নম্বৰ 16 হয় স্পীড টু 19 হয় ইয়াতো +3 কৰিলে কোৱেশ্চন নম্বৰ 17 হয় ৰুম নম্বৰ 18 হয় তাৰ নেক্সট ইয়াত 20 হয় w মানে 23 হয় +3 কৰিছে চাও u v w 21 22 23 u 21 v 22 তো ইয়াতো +3 কৰিছিলে ইয়াতো +3 কৰিলে আৰু বাকিটা সিৰিয়েল লিখিছে এইটো চাও এইটো কথা মন দিব আপোনালোকে এই অপচন এ আৰু অপচন বি টো প্ৰায় একেই আছে কিন্তু ইয়াত আমি এইটো চাব লাগিব যদি একেই আছে একেই প্যাটাৰ্ন ফলো কৰিছে তেনেহলে আমি ইয়াত এইটো চাম কি চাম আমি যে ইয়াত সিঙ্গল ডিজিট মানে 10ৰ সমান বা 10ৰ তলৰ স্থানত থকা লেটাৰ বিলাকে আছে 10 10ৰ তলত বিলাক গতিকে আমি এই দুটাৰ ভিতৰত প্ৰিফাৰেন্স আমি ইয়াক দিম কিয় ইয়াক দিম কাৰণ এটো সিঙ্গল ডিজিটৰ হয় এটো ডাবল ডিজিটৰ হয় ঠিক আছে গতিকে এটোক আমি প্ৰিফাৰেন্স নিদু ইয়াৰ লাগে ক্লিয়াৰ আছে যতে কোডিং ডিকোডিংৰ কোৱেশ্চন দেখিব ফাৰ্স্ট আমাৰ কাম হল যে পজিশন বিলাক লিখিব লাগিব মই আশা কৰিছো ক্লিয়াৰ আছে সো আপোনালোকে নিজে এইবিলাক লিখিব কৰিবলৈ চেষ্টা কৰক নোৱাৰিলে মানে মোৰ পৰা কৰিব আপোনালোকে ভিডিওটো পোষ্ট কৰি নিজে কৰিব চেষ্টা কৰক আমাক কৈছে পনটোক যদিহে ONMC বুলি লিখা হয় যদি POND পনটোক ONMC বুলি লিখা হয় তেনে লেক কি বুলি লিখা হ'ব তো আমাক কি কৈছে POND পন্ড আমাৰ ওচৰত আছে তা কি বুলি লিখিছে ONMC তো আপোনালোকে ভালকে লক্ষ্য কৰে ডাইৰেক্ট দেখা পালে p মানে 16 হয় আৰু o মানে 15 হয় তো -1 কৰিছে o মানে 15 হয় n মানে 14 হয় নৱেম্বৰ 14 n মানে 14 হয় m মানে 13 মে তেৰা হিৰো 4 3 তো -1 কৰিছে লাভ কৰিলে 12 বাজে গটিকে 12ৰ আগৰ লেটাৰ 11 টো লিখিব লাগিব 11 টো k হয় k11 কেলভিন হয়নে এটো 1 হয় 1ৰ আগত কি আছে 1ৰ আগত একো নাই মানে আমি z লৈ গুছি যাব লাগিব একো নাই মানে আমি z লৈ গুছি যাব লাগিব ঠিক আছে সো ইয়াত z লিখিছো সো k আৰু z অকল অপচন d আছে গতিকে অপচন d টো ডাইৰেক্টলি কাৰেক্ট আনসাৰ বাকিখিনি আমি চেক নকৰিলেও হৈছে এনেকৈ আমি আনসাৰটো ওলাব পাৰো ক্লিয়াৰ আছে নে নাই বাৰু বা আপোনালোকে যদিহে চাই এটো 11 হয় তো ইয়াত 10 10ৰ জেক 10 হয়নে জেক 10 এটো 5 হয় 5ৰ আগত d আছে 4 বুজি পালে নে যেতিয়া আমি পজিশন বিলাক লিখি দিম পজিশন বিলাক লিখিলে পজিশনৰ নাম্বাৰ বিলাক লিখিলে আমাৰ আনসাৰটো অটোমেটিক্যালি ওলাই যাব মই আশা কৰিছো ইয়াৰ লাগে ক্ৰিস্টেল ক্লিয়াৰ আছে কোনো অসুবিধা নাই যদি হে ক্লিয়াৰ হৈছে আপোনালোকে কমেন্টত ক্ৰিস্টেল ক্লিয়াৰ শব্দটো লিখিব সো আমি ৰিজনিংৰ যিমান আছে ৰিজনিংৰ ফুল সিৰিজটো ইউটিউবত সম্পূৰ্ণ ফ্ৰী কে দিম বুলি ভাবিছো আৰু ফ্ৰী কে আমাৰ কেতিয়া দিবলৈ মন যাব তেতিয়া আপোনালোকে আমাক উৎসাহ কৰিব এটা মাত্ৰ কমেন্ট কৰি উৎসাহ কৰিব তেতিয়া আমি উৎসাহ পাম আমি আৰু ভিডিও বনাবলৈ পাৰিম তেতিয়া ঠিক আছে তাৰ নেক্সট চাওক আমাৰ কি আছে তাৰ নেক্সট আমি 19 নম্বৰ কোৱেশ্চন পালো এতিয়া 19 নম্বৰ কোৱেশ্চন পালো বেডৰ পিছত কি আহিব পিংক মানে যদি এটো হয় পুনৰবাৰ এইবিলাক কোৱেশ্চন দেখা মাত্ৰকে আমাৰ প্ৰথম কামটো হল যে আমি কি কৰিব লাগে আমি পজিশন বিলাক লিখিব লাগে সদায় পজিশন যে পেজ নাম্বাৰটো যদি 16 হয় মই এতলা লিখিছো পেজ নাম্বাৰ 16 হয় i টো 9 হয় n টো 14 হয় k টো কি হয় 11 হয় তো এটো কোৱেশ্চন নাম্বাৰ 17 হয় j টো 10 হয় o টো 15 হয় l টো কি হয় 12 হয় তো যদি ভালকে আপোনালোকে লক্ষ্য কৰিছে ইয়াত দেখা পাব প্ৰথমটো 16 আছিল তাৰ পিছত 17 আহিলে 9 আছিল 10 আহিলে 14 আছিল 15 আহিলে 11 আছিল 12 আহিলে তো নেক্সট লেটাৰটো মাত্ৰ লিখি দিব লাগে বাকি একো কৰিব নালাগে মাত্ৰ নেক্সট লেটাৰটো লিখি দিব লাগে তো b a d আছিল b টো 2 হয় 1 হয় 4 হয় তো আমি 3 to 5 কৰিব লাগে তাৰ মানে b পিছৰ মানে c তো এটো হ'ব নোৱাৰে ডাইৰেক্ট আনসাৰ এটোটা হ'ব পাৰে তো c a হয় না থাকে এৰ পিছত b আহিব সো এটো কাৰেক্ট আনসাৰ বুজি পালে নে নাপালে যেতিয়া আমি পজিশন বিলাক লিখিলো আমি দেখা পালো প্ৰথমটো 16 আছিল নহয় ইয়াত 17 হৈ গল চাওক নেক্সট লেটাৰটো লিখিছে ইয়াত 9 নম্বৰ লেটাৰটো আছিল ইয়াত 10 নম্বৰ লিখিছে i ৰ পিছত j লিখিছে ইয়াত n 14 আছিল ইয়াত o টো 15 আহি গল দেখা পাইছে তো ইয়াত k আছিল ইয়াত l আহি গল নেক্সট 11 ৰ পৰা 12 আহিলে লাভ কৰিলে মানে 12 বাজি যায় তো ইয়াত আমি কি কৰিলো b ৰ পিছৰ লেটাৰটো c হৈ গল a ৰ পিছৰ লেটাৰটো b হৈ গল আৰু d ৰ পিছৰ লেটাৰটো e হৈ গল গতিকে অপচন b টো ইয়াত কাৰেক্ট আনসাৰ ক্ৰিস্টেল ক্লিয়াৰ আছে কোনো অসুবিধা নাই ইয়াৰ লৈকে
তাৰ নেক্সট আমি যাম 20 নম্বৰ কুৱেশ্যন ইফ Saturn is coded as যেটো লিখা আছে ইয়াত then how will Uranus be coded okay তা আমাৰ ওচৰত কি আছে Saturn 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 কি বুলি লিখিছে তাহাঁতে TZUTSM বুলি লিখিছে আমাক ওলাব লাগে কি URANUS তো আমি যদিহে ভালকে লক্ষ্য কৰো S ৰ পিছত T লিখিছে নেক্সট ডিজিট এটো আগৰ ডিজিট এটো 19 হয় স্পিড এটো 20 হয় এটো 1 হয় এটো 26 হয় আগৰটো T মানে 20 হয় তাৰ নেক্সট 21 দেখা পাইছে 21 হয় তাৰ আগৰটো 20 ঠিক আছে বা আপোনালোকে ইয়াত ইন্টাৰচেঞ্জ কৰিছে বুলি লিখিব পাৰিব তাৰ নেক্সট ৰুম নাম্বাৰ 18 হয় ইয়াৰ আগৰটো 19 হয় পিছৰটো 19 নেক্সট এটো 14 হয় এনটো এটো 13 হয় ঠিক আছে তো আমি কি কৰিম একি কৰিম প্ৰথমত আমাৰ নেক্সট 19 ৰ পৰা 20 সো 19 ৰ পৰা যেটা 20 পালে তো u মানে 21 হয় 21 ৰ পিছত u v আহি যাব v ঠিক আছে এটো 21 হয় এটো 22 হয় ক্লিয়াৰ আছে ইয়ালৈকে তাৰ নেক্সট ইয়াত a আসলে চাও a আসলে a to 1 হয় তাৰ আগৰটো মানে 26 লৈ গুছি গল আগৰলৈ গুছি গল গতিকে আমিও আগৰলৈ গুছি যাম ৰুম নাম্বাৰটো 18 হয় আমি ইয়াৰ আগত গুছি যাম মানে 17 কোৱেশ্চন নাম্বাৰ 17 কিউ আহিব এটো 17 ঠিক আছে ইয়া দেখা পালে আপোনালোকে চাও ভি কিউ দুটাই আছে বাকি কেটা অপচনটো আমাৰ ডাইৰেক্টলি এলিমিনেট হল তাৰ নেক্সট ডিজিটটো আমি নেচাও কিয় নাচাও কাৰণ বি ইয়াত বি আছে ইয়াতো বি আছে তো বি এ ওলাব নিশ্চয় হেতু নাচাও আমি 4 নম্বৰটো চাম ডাইৰেক্টলি এই 4 নম্বৰটো বেলেগ আছে 4 নম্বৰটো চাম 4 নম্বৰটো আছে ইয়াত ঠিক আছে এতিয়া আমি 4 নম্বৰটো যদি চাও আমি ভালকে লক্ষ্য কৰিলে দেখাম এটো আছিল আমাৰ 4 নম্বৰ চাও 21 to 20 কৰিছে মানে আগৰ ডিজিট লিখিছে ঠিক আছে ইয়াৰ আগৰটো মানে নৱেম্বৰ 14 এন মানে 14 হয় তো আমি ইয়াত 13 টো লিখিব লাগে 13 মানে মেটেৰা হিৰো গতিকে ইয়াত এম আহিব তো এম থকাটো সব কোড আছে এম থকাটো অপচন বি আছে গতিকে অপচন বি টো কাৰেক্ট আনসাৰ ঠিক আছে ক্লিয়াৰ আছে না ইয়ালৈকে নিশ্চয় ক্লিয়াৰ আছে আপোনালোকৰ এই 4 নম্বৰটো আমি চাইছো চাওক 4 নম্বৰটো ঠিক আছে এটো ইন্টাৰচেঞ্জ কৰা নাই চাও যদি ইন্টাৰচেঞ্জ কৰিলে বুলি ভাবিলো আপোনালোকে এনেকে ইন্টাৰচেঞ্জ কৰিলে ইয়াত এ আহি গল হেতেন হয়নে ইন্টাৰচেঞ্জ কৰিলে এ কিন্তু ইয়াত নাই নহয় গতিকে এটো হ'ব নোৱাৰে মই আকৌ এবাৰ বুজাই দিম খেলিমেলি কাকাৰ লাগিছে মই আকৌ এবাৰ বুজাম চিন্তা নকৰিব ওকে আপোনালোকে ভালকে চাও প্ৰথম কামটো মই বাৰে বাৰে কৈ আছো যে আমাৰ প্ৰথম কামটো হল যে আমি প্ৰথমত পজিশন বিলা লিখা গতিকে দুইটাৰে পজিশন লিখিলো আমি s মানে 19 স্পিড 19 t মানে 20 তো s ৰ পিছত t মানে নেক্সট ডিজিটটো লিখিছে গতিকে ইয়াত u 21 আছিল আমি v লিখিলো ঠিক আছে ইয়াৰ লাগি আমাৰ বুজিলো a টো আমাৰ ওচৰত 1 আছিল তাৰ আগৰ 26 লিখিছে গতিকে ৰুম নাম্বাৰ 18 তাৰ আগৰ এক আগৰটো 17 কোৱেশ্চন নাম্বাৰ 17 আমি তিনিটো এটো কাৰণে চেক কৰা নাই কাৰণ এই দুটা অপচনটো নহয় বুলি আমি গম পালো আমাৰ ওচৰত দুটা অপচন আছে দুটাৰ ভিতৰত এই ইয়াত 3 নম্বৰ ইয়াতো বি তাৰমানে চেঞ্জেছ নাহে সো আমি 4 নম্বৰটো চাইছো 4 নম্বৰ আমি গম পালো যে 1 ডিজিট আগৰ লিখিছে u মানে 21 আছিল তাৰ ঠাইত t লিখিছে t মানে 20 হয় গতিকে ইয়াত n মানে 14 আছিল তাৰ আগৰটো মানে আমি 13 লিখিছো ইয়াৰ লাগি ক্ৰিস্টেল ক্লিয়াৰ আছে কোনো অসুবিধা নাই নেক্সট লৈ যাম তাৰ নেক্সট এটো চাও যেটো আছে আমাৰ ওচৰতে এটো আসলে ব্লাড ৰিলেশনৰ কোৱেশ্চন হয় ব্লাড ৰিলেশনৰ কোৱেশ্চন হয় এটো মই ইয়াত নুবুজাও এই টপিকটো মই ব্লাড কোডেড ব্লাড ৰিলেশন বা ব্লাড ৰিলেশনৰ ৰিজনিং টপিক এটা আহিব তাত আমি ভালকে ডিসকাস কৰিম গুটে এই টপিকৰ ওপৰত বহুত কেটা কোৱেশ্চন কৰিম বেসিকৰ পৰা কেনেকৈ সলভ কৰিব লাগে গুটেখিনি শিকাম ঠিক আছে এটো আমি নেক্সটলে থৈ দিলো হ'ব জেনাৰেশন ওয়াইজত কৰিব লাগে অলপমান দিগলিয়া হৈ যাব ইয়াত প্ৰথমৰ পৰা বেসিকৰ পৰা বুজালে তাৰ নেক্সটলে আমি যাম এটো আসলে সব 2022 সন মানে এডিআৰি 1 অৰ ফাৰ্স্ট এডিআৰি কোৱেশ্চন হয় এটো ফাৰ্স্ট এডিআৰি ইন এ সাৰ্টেন কোড military is written as যেটো লিখা আছে চাও আমাৰ ওচৰত কি দিয়া আছে MILITARY military তে কি কৰি পেলালে NIMIUASY তো আমাক কি লিখিব লাগে seminary SEMINARY এটো লিখিব লাগে ওকে প্ৰথম কথা n মানে m মানে 13 into 14 মানে নেক্সট ডিজিটটো লিখিছে তো স্পিড টু 19 হয় তাৰ নেক্সট 20 মানে t 20t তো আমাৰ প্ৰথম অপচন এই অপচন দি ডাইৰেক্টলি এলিমিনেট হল 3 10 তো আমি সাম কি যে ইয়াত যেহেতু ENI আছে তো আমি তিনটা নেচাও নেক্সট তিনটা ডিজিট নেচাও নেক্সট তিনটা লেটাৰ নেচাও যেহেতু একে আছে 4 নম্বৰটো চাম 4 নম্বৰ মানে টোটাল 5 নম্বৰটো এটো আমি চাম ঠিক আছে বুজি পাইছেন নাই কিয় কাৰণ এইকেটা চাই লাভে নাই এইকেটা যদিহে মই চাবলৈ যাও একেখিনি ওলাব গতিকে লাভ নাই চাই এক্সামৰ টাইম ওয়েষ্ট হ'ব আপোনালোকে এতিয়া চাব পাৰে কিন্তু এক্সামত নাচাব
তো আমি এই 5 নম্বৰ লেটাৰটো চাম 5 নম্বৰ ইয়াত টি আছে টি মানে 20 হয় 20 to 21 হৈ গ'ল গতিকে নৱেম্বৰ 14 14ৰ পিছত নেক্সট টু 15 আহিব 15 মানে O হয় গতিকে O ক'ত আছে অপচন বি আছে অপচন বি টো কাৰেক্ট আনসাৰ এটো কেনসেল ক্লিয়াৰ আছে নাই বাৰু মই আশা কৰিছো ক্লিয়াৰ আছে বাকি বিলাকো চেক কৰিব পাৰে ইয়াত I to I হলে গতিকে সেকেন্ড টু E টো আমি E এ থম তাৰমানে L to M হৈ গৈছে নেক্সট টু M to N হৈ যাব হয়নে I to ইয়াত I হৈছে গতিকে নেক্সট টু I to আমি I এ থম বুজি পাইছে নাই বাৰু এনেকৈ কৰিব পাৰিব ঠিক আছে ইয়াৰ লাগি ক্লিয়াৰ আছে যেতিয়া আপোনালোকে পজিশন বিলাক লিখি দিব অটোমেটিক্যালি আনসাৰটো চকুৰ সন্মুখত আহিব মাত্ৰ আমাৰ প্ৰথম কাম হ'ল যে আমি পজিশন বিলাক মনত ৰখাটো যোৱাবাৰ ক্লাছত আমি ভালকে ডিসকাস কৰিছো এই কোৱেশ্চনটো নিজে কৰিবলৈ চেষ্টা কৰ একেবাৰে সহজ হয় দেখা মাত্ৰকে আনসাৰ ওলাব লাগে দেখা মাত্ৰকে আনসাৰ ওলাব লাগে পেপাৰ 2 ত আহিছিলে SLRC 2022 মানে ADRE 1 ঠিক আছে কোৱেশ্চনৰ আনসাৰটো কৰা আগত মই এইখিনতে পুনৰবাৰ ক'ব বিচাৰিছো বহুজনে এতিয়াও আমাক কৈ আছে যে মেথছৰ বাবে এক্সামত ৰৈ যাব লগিয়া হৈছে যোৱাবাৰ মেথছ আৰু ইংলিছৰ বাবে যোৱাবাৰ এক্সামত ৰৈ যাব লগিয়া আছে বাৰে বাৰে বহুজন একেটা কোৱেশ্চন কৰি আছে যে কোৰ পৰা পঢ়িম মই বাৰে বাৰে আপোনালোকক কৈছো যদি আপুনি মেথছ আৰু ইংলিছত কনফিউজন আছে আমাৰ লক্ষ্যটকৰ পৰা পঢ়িব পাৰিব আমি বেলেগৰ নিচিনা প্ৰত্যেকটো এক্সামৰ বাবে কোৰ্सेছ নবনাও বহুতে জানে আপোনালোকে চাও 50000 ডাউনলোড হোৱাৰ পিছত আমাৰ এপ্লিকেশনৰ ডাউনলোড হয় আপোনালোকে নিজে প্লে ষ্টৰত চেক কৰিব পাৰিব 50000 ডাউনলোড হোৱাৰ পিছত আমাৰ 5 ষ্টাৰ ৰেটিং আছে 4.9 ষ্টাৰ 5 ষ্টাৰ হেতুৰ মাজতে আমাৰ ৰেটিং আছে কিয় আছে যিসকলে এক্সামিনেশন ক্ৰেক কৰিছে তেখেতসকলে জনাইছে যে তেখেতসকলে আমাৰ কোৰ্सेছ লৈ পিনে এক্সামিনেশন ক্ৰেক কৰিবলৈ সক্ষম হৈছে আপোনালোকে ইয়াত নিজে চাওক যে জি গৰাকীয়ে মেথছৰ প্লাস মাইনাস মাল্টিপ্লিকেশন ডিভিজন যোগ বিয়োগ পূৰণ হৰণৰ বাহিৰে একো জনা নাছিলে তেখেতে বৰ্তমান মেথছৰ সকলো বিলাক কৰিব পাৰিছে মানতৰ সপোন আজি পুৰা কৰিব পাৰিছে চাওক আপোনালোকে নিজে পঢ়ি চাওক যে কোৱালিফাইড হ'বলৈ সক্ষম হৈছে তেখেতে যি জনে মেথছৰ একো কোৱেশ্চন কৰিব নোৱাৰিছিলে এটো পুনৰবাৰ চাওক ক্লিয়াৰ ADRE গ্ৰেড 3 আপোনাৰ মেথছ কোৰ্স লৈছিলো বহুত কম টাইমত 35 ৰ ভিতৰত 34 টা কোৱেশ্চন কৰিব পাৰিছে এক্সামত 35 টা ভিতৰত যদি আপুনি 34 টা কোৱেশ্চন কৰে অটোমেটিক্যালি আপোনাৰ ৰেংকটো ওপৰত হৈ যাব বাকি এইবিলাক সকলো এক্সামিনেশন ক্ৰেক কৰা হয় নৱজিত কুৰ্মী থানু কৃষ্ণা এইবিলাকে এক্সামিনেশন ক্ৰেক কৰা মৃদুল কুমাৰ আনিন্দিতা শৰ্মা গ্ৰেড 3 লেভেলৰ কোৱেশ্চন এক্সামিনেশন ক্ৰেক কৰিছে এখেতসকল সকলোৱে ৰিজাল্ট দিয়াৰ পিছত এইবিলাক ৰিভিউ হয় নিজে চেক কৰক এবাৰ আপোনালোকে এইবিলাক চাওক সকলোবিলাক এক্সামিনেশন ক্ৰেক কৰাৰ পিছৰ ৰিভিউ হয় এইবিলাক আজি আপোনাৰ বাবে চাকৰি পাবলৈ সক্ষম হলো সো যদি হসাকে আপোনাৰ মেথছৰ প্ৰবলেম আছে আপোনাৰ বহুত কেটা আছে আপুনি নিজে এপ্লিকেশনত গৈ চাব পাৰিব যদি হসাকে আপোনাৰ মেথছ আৰু ইংলিছৰ বাবে প্ৰতিবাৰে এক্সামিনেশন ৰৈ যাব লগিয়া আছে তেনেহলে বেলেগকে চিন্তা কৰাৰ প্ৰয়োজন নাই আমি বেলেগৰ নিচিনা প্ৰত্যেকটো এক্সাম আছে সকলোৱে কি কৰে আসাম পুলিচ আহিব আসাম পুলিচৰ বাবে কোৰ্স আহিছে সিটেট আহিব সিটেটৰ বাবে কোৰ্স আহিছে জিটিপিজিডি টেট আহিব জিটিপিজিডিৰ বাবে কোৱেশ্চন কোৰ্সেছ আহিছে বা আপোনালোকে আসাম পুলিচ এসআই আহিলে আসাম পুলিচ এসআইৰ বাবে কোৰ্স আহিছে ডিএসএস আহিলে ডিএসএসৰ বাবে কোৰ্স আহিছে আমি তেনেকে নকৰো মই নিজে এই দুটা সাবজেক্টৰ ক্লাস কৰিছো যিসকলে কোৰ্সেছটো পাৰচেজ কৰিছে যিসকলে ক্লাছ বিলাক চাইছে গমে পাইছে কিমান কোৱালিটি কন্টেন্ট হয় যেতিয়া মই এনে ক্লাसेस নম্বৰ কোৰ্সেছ নবনাও পেইড কোৰ্স নিজে যেতিয়া স্যাটিসফাই হও নিজে হিমান তোমাৰ কমিটমেন্ট যেতিয়া দিব পাৰো যে এইটো কোৰ্স সাফিসিয়েন্ট হয় ইয়াৰ বাহিৰে বেলেগ একো চাব নালাগে তাৰ পিছতহে মই কোৰ্স এটা ৰেডি কৰো আজিলৈকে 6টা বছৰ আছো আমি এই এডুকেশনাল ফিল্ডৰ সৈতে জড়িত যে আজিলৈকে মাত্ৰ আমি এটাহে পেইড কোৰ্স বনাইছিলো মেথছৰ এইবাৰ আমি ইংলিছৰ দুটা পেইড কোৰ্স মাত্ৰ বনাইছো যিমান এক্সামিনেশন আহিছে আমি কোৰ্সেছ অকল বনাই থকা নাই ঠিক আছে আৰু হেতু কাৰণে আজিলৈকে 50000 ডাউনলোড হোৱাৰ পিছতো সাগে 5 ষ্টাৰ ৰেটিং পাবলৈ আমি সক্ষম হৈছো আপোনালোকে নিজে এবাৰ চেক কৰিব যদি হসাকে প্ৰবলেম আছে আপোনালোকে এটো কোৰ্স পাৰচেজ কৰিব পাৰিব আৰু এটা কথা এইখিনতে কম যে জিকে আপোনালোকে এটা কোৱেশ্চন কৰা আৰু মেথছৰ এটা কোৱেশ্চন কৰা মাজত বহুত বেছি পাৰ্থক্য আছে জিকে কোৱেশ্চনটো যদি কমন পৰি যায় সকলোৱে কৰিব পাৰে কিন্তু মেথছৰ যেটা কনসেপচুৱেল কোৱেশ্চন আহিব হেতু সকলোৱে কৰিব নোৱাৰে জিকে কোৱেশ্চন এটা যদি সকলোৱে কৰে তাৰ ৰেংকটো সকলোৰে 50000 মানত থাকিব কিন্তু এই জিকে মেথছৰ কনসেপচুৱেল কোৱেশ্চন যেতিয়া কৰিব সকলোৱে কৰিব নোৱাৰে কাৰণ আপোনাৰ 1 মাৰ্কৰ ৰেংকটোৱে বহুত বেছি ওপৰলে আপোনাক লৈ আনিব সো এই দুটাৰ মাজত পাৰ্থক্য আছে বাৰু যি কি নহওক এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰোগে বলক নেক্সট কোৱেশ্চন আমাৰ কি আছিল ঠিক আছে আৰু এটা কথা আপোনালোকে লক্ষ্যটক এপ্লিকেশনটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব কোৰ্সটো ঠিক আছে লক্ষ্যটক বুলি প্লে ষ্টৰত সাৰ্চ কৰিলে আপোনালোকে লক্ষ্যটক এপ্লিকেশন পাই যাব কিবা কনফিউজন আছে 6000914639 এই নম্বৰত হোৱাটসএপ কৰিব ডাইৰেক্টলি ফোন নকৰিব মই ক্লাसेছ বিলাক নোটছ বিলাক বনাই থকা অলপমান অসুবিধা হয় পাৰিলে আপোনালোকে হোৱাটসএপ কৰিব ঠিক আছে হোৱাটসএপ পাই যাব অলপমান ৰিফ্ৰেছ কৰিলে হোৱাটসএপ পাই যাব ওকে এতিয়া আমাৰ ওচৰত কি আছিল এ আছিল বি আছিল সি আছিল ডি আছিল তাৰ নেক্সট ই আহিব সকলোতে ই আছে কোনো কনফিউজন নাই ইয়াৰ লাগে তাৰ নেক্সট ইয়াত সি আছিল ডি আছিল সেকেন্ডটো সি ডি ই এফ জি তাৰ পিছত জি আহিব সো জি অকল অপচন ডি আছে অপচন ডি টো কাৰেক্ট আনসাৰ সৰি ইয়াতো জি আছে দুটা জি আছে
অপশ্যন নহয় এই দুটা কেনসেল হৈছে আমাৰ এতিয়ালৈকে আমি 3 নম্বৰটো চাব লাগিব R S T U তাৰপিছত V আহিব সিৰিয়ালি আগবাঢ়িছে সো অপশ্যন এ টোহে কাৰেক্ট আনসাৰ হয় ইয়াত V আছে চাও ইয়াত V নাই ক্লিয়াৰ আছে একেবাৰে সহজত ওলাই আহিছে আমাৰ এটো মই আকৰবাৰ বুজাবলৈ না যাও একেবাৰে সহজ হয় মাত্ৰ নেক্সট লেটাৰটো সিৰিজটো ফলো কৰিছে তাৰ নেক্সটটো আমি যাম এতিয়ালৈকে আপোনালোকে কোডিং ডিকোডিংৰ বেসিক কনসেপ্ট বিলাক শিকি গৈছে ক্লিয়াৰ হৈ গৈছে কনসেপ্ট এতিয়া মই আৰু এটা কথা এইখিনিতে কম কোডিং ডিকোডিংৰ আসলতে প্ৰায় 3টা নে 4টা টাইপৰ কোৱেশ্চন থাকে মই চেক কৰিব লাগিব আমাৰ নোটছত যে প্ৰায় 4টা মান টাইপ বেলেগ টাইপৰ কোৱেশ্চন থাকে টাইপৰ আৰু প্ৰত্যেকটো টাইপে আমি ইয়াত ডিসকাস কৰিম কাৰণ আমি মই কৈছো যে গুটে ৰিজনিংৰ ফুল কোৰ্সটো ইয়াত দিম আপোনালোকক তাৰ বাহিৰে যাতে আপোনাক এটা শব্দ বেলেগকে চাব লগা নহয় সেই হিচাপে আমি এই কোৰ্সটো সম্পূৰ্ণ ফ্ৰী কে ইউটিউবত দিম বুলি ভাবিছো আৰু তাৰ কাৰণে সো ডিমোটিভেশন সকলোৰে আহে মোৰো আহে আৰু মই কিমান ব্যস্ততাৰ মাজত বনাইছো আপোনালোকে সকলোৱে জানে প্ৰথম কথা যে মই দেউতাৰ বৰ্তমান ট্ৰিটমেন্ট কৰি আছো আপোনালোকে সকলোৱে গম পায় দেউতাৰ ট্ৰিটমেন্ট যেতিয়া ভিডিও বনাই আছো ডেইলি ৰেডিয়েশন চলি আছে ডেইলি মই মেডিকেল যাওঁ সদায় ঘৰত নাই বৰ্তমান মই হোটেলত থাকি লৈছো ডেইলি ৰেডিয়েশন দিবলৈ যাব লাগে তাৰ নেক্সট আকৌ মোৰ নিজৰ কাম থাকে বনুৱা মেলা মই নিজে কৰিছো যেহেতু হোটেলত আছো হয়নে তো বহুতখিনি কষ্ট কৰাৰ পিছত মই এই ক্লাছসমূহ কৰি আছো আৰু কেতিয়া ক্লাছসমূহ কৰিবলৈ আমি উৎসাহ পাওঁ বেছিকে যেতিয়া আপোনালোকে এটা কমেন্ট দিয়ে যেতিয়া আপোনালোকে এটা কমেন্টত লিখে যে আপোনালোকে বুজি পাইছে নহলে মই ক্লাছবিলাক বনাই যে আপোনালোকৰ লাভ হৈছে নে নাই আপোনালোকে বুজি পাইছে নে নাই পোৱা যদি আপোনালোকে এটা ক্লিয়াৰ শব্দটো নিলিখে যদি আপোনালোকে ক্ৰিস্টেল ক্লিয়াৰ শব্দটো নিলিখে মই কেনেকৈ গম পাম যে আপোনালোকে বুজি পাইছে যেতিয়া আপোনালোকে ভাল পাব যেতিয়া আপোনালোকে এপ্ৰিচিয়েট কৰিব তেতিয়াহে মোৰ বনাবলৈ বেছিকে উৎসাহ পাওঁ ক্লাছবিলাক সেইকাৰণে যদি আপোনালোকে ভাল পাইছে এবাৰ ক্ৰিস্টেল ক্লিয়াৰ শব্দটো লিখিব বা আপোনালোকে কব যে ৰিজনিংৰ গোটেই ক্লাছবিলাক লাগে নে নালাগে ওকে এতিয়া নেক্সট কোৱেশ্চন চাও যে আমাক কি কৈছে এজ পাৰ দ্য লোকেল ল্যাঙ্গুৱেজ অফ গোগালেণ্ড দ্য ৱৰ্ডছ ফৰ আৰ্থ ৱাটাৰ লাইট এয়াৰ স্কাই এইবিলাকক বেলেগ ভাষাৰে কোৱা যায় গোগালেণ্ডৰ এটা ভাষা স্থায়ী ভাষা মতে পৃথিৱী জল বায়ু পোহৰ আৰু আকাশক তেখেতসকলৰ মতে পোহৰ বায়ু এনেকে বেলেগ শব্দৰে কোৱা হয় এতিয়া আমাক সুধিছে কি চাও আমাক সুধিছে কি if one visits Gogaland and gets thirsty there what would he ask for যদি আপুনি বা মই কোনোবা এজন ব্যক্তিয়ে যদি গোগালেণ্ডত গৈছো আৰু যদি মোৰ পিয়াহ লাগে পিয়াহ লাগিলে তেনে মই কি বিচাৰিম তো পিয়াহ লাগিলে নৰমালি মই ওয়াটাৰ বিচাৰিম মই পানী বিচাৰিম মই জল বিচাৰিম বা মই পানী বিচাৰিম নৰমালি মই হেতু বিচাৰিম কিন্তু ইয়াত ডাইৰেক্টলি জল বুলি যদি কৈ দিও জল বুলি কলে আমাৰ বেলেগ বস্তুহে দিব আমি ওয়াটাৰ বুলি কলে বেলেগ বস্তু ক'ব কাৰণ তাহাতৰ ভাষাটো সম্পূৰ্ণ বেলেগ হয় তাহাতৰ ভাষাটো সম্পূৰ্ণ বেলেগ হয় তো মই যদিহে আমাক কি লাগে আমাক এতিয়া বৰ্তমান আমাক লাগে কি আমাক লাগে ওয়াটাৰ পানী লাগে হয়নে তো পানীক কি বুলি কয় তাহাতি চক প্ৰথমত পৃথিৱী আছিলে পৃথিৱীৰ পিছত জল আহিছে হয়নে পৃথিৱী আছিলে পৃথিৱীৰ পিছত জল আছিলে তো ইয়াতো আমি চাবলৈ যাওঁ আৰ্থ আছিলে আৰ্থৰ পিছত ওয়াটাৰ তো আমি ওয়াটাৰটো চাম ওয়াটাৰটো তাহাতি কি বুলি কৈছে ওয়াটাৰটো তাহাতি কৈছে যে এয়াৰ বুলি চাও পৃথিৱীখনক লাইট বুলি কৈছিলে হয়নে তাহাতি অনুযায়ী পৃথিৱী জল এইবিলাকক কি কৈছে পোহৰ বায়ু তো পৃথিৱীখনক পোহৰ বুলি কৈছে জলটোক বায়ু বুলি কৈছে তো আমাক যদি পানী পিয়া লাগে আমি কম যে আমাক বায়ু দে আমাক এয়াৰ দে এয়াৰ সো অপচন সি টু কাৰেক্ট আনসাৰ বুজি পালে না নাপালে বাৰু মই কি কৈছো যে তাহাতি আৰ্থটো কৈছে লাইট বুলি আৰু ওয়াটাৰটো বুলি তাহাতি কৈছে এয়াৰ বুলি স্পষ্টকৈ আমাৰ লিখা আছে আৰু আমাক বৰ্তমান ওয়াটাৰ লাগে আমি ওয়াটাৰ খুজিব নোৱাৰো তাহাতি স্কাইটো ওয়াটাৰ বুলি কৈছে স্কাইটোকে ওয়াটাৰ বুলি কয় বুজি পাইছেন নাই পোৱা বাৰু যে আকাশটোকে তাহাতি জল বুলি কয় জল বুলি কলে আমাক বেলেগ বস্তু দি দিব পানী বুলি কলে বেলেগ বস্তু দি দিব আমাক লাগে কি আমাক লাগে ওয়াটাৰ আৰু ওয়াটাৰটো তাহাতি বায়ু বুলি কয় স্পষ্টকৈ লিখা আছে চাও জলটো তাহাতি বায়ু বুলি সো অপচন সি টু কাৰেক্ট আনসাৰ সো এটা টাইপটো হল এইটো টাইপ মই কৈ আছো যে বহুত কিটা টাইপ থাকে এটা টাইপ প্ৰথম টাইপটো আমি যিবিলাক কোৱেশ্চন কৰি আছো সেকেন্ড টাইপটো হল এইটো এটা টাইপৰ কোৱেশ্চন থাকে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন আমি কৰাম চিন্তা কৰিব নালাগে তাৰ নেক্সট আমি চাম 25 নম্বৰ কোৱেশ্চন of the following words find the different from others অমিলটো বাছিব লাগে এই কেটাৰ ভিতৰ অমিল কোনটো হয় অমিলটো বাছিব লাগে গুটেই কেটাৰ ভিতৰ অমিলটো বাছিব লাগে ঠিক আছে অমিলটো বাছিব লাগে তো আমি যদিহে ভালকে লক্ষ্য কৰো সকলোতে PQR আছে তো আমি এইকেটা বস্তু নাই বুলি ধৰিম কাৰণ এইকেটা সকলোতে আছে ইয়াত চেক কৰা একো কাৰণ নাই মাত্ৰ প্ৰথম আৰু লাষ্টৰটো চেক কৰে বুজি পালে এ পিছত সি আহিছে মাজত এটা লেটাৰ বি টো আঁতৰাই দিছে এক্সৰ পিছত জেড আহিছে মাজত এটা লেটাৰ ওয়াই টো আঁতৰাইছে এলৰ পিছত এন আহিছে মাজৰ লেটাৰ ইয়াত বি আঁতৰাইছে মাজত ইয়াত ওয়াই আঁতৰাইছে ইয়াতে এম আঁতৰাইছে মাজত তো এস টি কিন্তু ইয়াত একো আঁতৰা নাই ডাইৰেক্টলি লিখিছে এস স্পীড টু 19 এটো 20 মাজৰ একো লেটাৰ আঁতৰোৱা নাই সব এটো অমিল হয় বাকি কেটাৰ মাজত মিল আছে মাজৰ বুজি পাইছে নাই বাৰু এৰ পৰা সি পালে মাজত বি আঁতৰালে
x পৰা z পালে মাজত y অতৰালে l পৰা n পালে মাজত m অতৰালে কিন্তু ইয়াত একো অতৰা নাই ডাইৰেক্ট নেক্সট লেটাৰটোৱে লিখিছে সো এটো হল অমিল ইয়াৰ লাগে ক্লিয়াৰ আছে কোনো অসুবিধা নাই ঠিক আছে তাৰ নেক্সট লৈ যাম 26 নম্বৰ কোৱেশ্চন আমাৰ ওচৰত আছে if in a certain language Badras is coded as ঠিক আছে আমাক জেনেকে দিয়া আছে আমি হেতু কৰিম মাত্ৰ বেলেগ একো নকৰো আৰু আপুনি গম পাই যে আমাৰ ক্লাছসমূহ কম্পাৰেটিভলি ছুটি হয় আনৰ তুলনাত আমাৰ ক্লাছসমূহ ছুটি হয় হয়নে কাৰণ আমি ক্লাছৰ মাজত এক্সট্ৰা একো ডিসকাশন নকৰো এক্সট্ৰা একো কথা নাপাতো বেলেগ ক্লাছৰ যে ধৰণে আমি ক্লাছ কথা নাপাতো ওকে m ৰ পিছত n আহিছে b পিছত c আহিব নেক্সট লেটাৰ a পিছত b আহিছে o পিছত m n o p আহিব এটো d হয় d পিছত e আহিছে m ৰ পিছত n আহিব নেক্সট লেটাৰ room number 18 speed 19 b পিছত c আহিব এটো কবাত আছে নেকি cpnc সো cpnc অপচন 8 আছে অপচন 8 টো কাৰেক্ট আনসাৰ প্ৰবৰব ইয়াতো cpnc দুটা আছে ওকে আৰু চেক কৰিব লাগিব a পিছত b আহিছে a পিছত ইয়াতো b আহিব s ৰ পিছত t আহিছে y পিছত z আহিব হয়নে তো দুটা অপচন সম্পূৰ্ণ একেই নেকি নহয় ওকে অপচন a টো কাৰেক্ট আনসাৰ ঠিক আছে অপচন a টো ইয়াত কাৰেক্ট আনসাৰ হ'ব এটো যোৱাবাৰ মোৰ কিবা এটা ভুল হৈছিল নেকি বাৰু এই কোৱেশ্চনটো আকৰবাৰ চাওকচোন যোৱাবাৰ কিছুমানে মোক কমেন্ট কৰা নিচিনা মোৰ মনত এটা পৰিছে যে মাদ্ৰাজ আছিলে MADRAS মাদ্ৰাজ টো আমি লিখিলো NBESBT তো m ৰ পিছত n নেক্সট লেটাৰ লিখিছো সো বম্বে যেটো আছিলে b পিছত c নেক্সট লেটাৰ লিখিছো a পিছত b সো MNOP d পিছত e m ৰ পিছত n r ৰ পিছত s b পিছত c a পিছত b s ৰ পিছত t স্পিড 19 t20 yz ঠিক আছে সো অপচন a টো কাৰেক্ট আনসাৰ মই আশা কৰিছো ক্লিয়াৰ আছে এইবিলাক কোৱেশ্চন অলপমান স্পিডতো যাব পাৰি একে ধৰণৰ কোৱেশ্চন হয় বাৰে বাৰে কৰি আছো তাৰ নেক্সট আমি চাম যে আমাক দি আছে if l is related to mode r is related to soap f টো কেনেকৈ ৰিলেট হ'ব ওকে OA মাজত আছে তাৰ মানে ইয়াতো OA আহিব সো বাকি কেটা আমি প্ৰথমত কেনসেল কৰিম এই দুটাটো হ'ব নোৱাৰে মাজত OA আহিব ঠিক আছে আমি হেতু গম পালো তাৰ নেক্সট আমি কি কলো চাও কি হৈছে চাও তাৰ পিছত যে l ৰ নেক্সট লেটাৰটো প্ৰথমত লিখিছে LM r ৰ নেক্সট লেটাৰটো ইয়াত লিখিছে RS f মানে 6 হয় f ৰ নেক্সট লেটাৰটো ইয়াত g আহিব কি আহিব g সো অপচন a টো কাৰেক্ট আনসাৰ তাৰ নেক্সট ইয়াত r টো মাজত লগোৱাৰ প্ৰয়োজন নাছিলে মাত্ৰ 4টা ডিজিটৰ 4টা লেটাৰ হয় চাওক মোট সোপ এবিলা 4টা ডিজিট হয় ইয়াত 5টা ডিজিট কৰিছে সো এটো হ'ব নোৱাৰে অপচন এ টো কাৰেক্ট আনসাৰ অপচন এ টো হ'ব ইয়াত কাৰেক্ট আনসাৰ ঠিক আছে তাৰ নেক্সট লৈ যাম এবিলা সকলো এক্সামত আহা কোৱেশ্চন হয় পুনৰবাৰ মই কৈ দিছো যি সকলে আমাৰ বৰ্তমান নতুনকে চাইছে এবিলা সো এক্সামত আহা কোৱেশ্চন হয় ইফ অনেষ্টি টো যদি এনেকে ৰিটাৰ্ণ হয় পভাৰ্টি টো যদি এনেকে লিখা হয় তেনে হৰ্স টো কি বুলি লিখিব হৰ্স টো কি বুলি লিখিব হেতু আমাক লাগে ঠিক আছে সো এটো এটা টাইপৰ কোৱেশ্চন হয় আসলতে ইয়াত চাওক ইয়াত h মানে হল 5 তো ইয়াত হৰ্স মানে প্ৰথমত 5 ৰ পৰা ষ্টাৰ্ট হ'ব h মানে 5 হৰ্সৰ h মানে 5 সো এখানে হলটো 5 আছে আমি ইয়াৰ লাগে বুজিলো তাৰ নেক্সট ইয়াত তাৰ নেক্সট আমাৰ কি আছে চাওক এই o মানে কি হয় 1 ইয়াত চাওক এই o মানে 1 হয় এৰে কি হল আৰু ইয়াত কালাৰে কৰিব নোৱাৰে দেখোন এই o মানে কি হয় 1 হয় চাওক 1 তো ইয়াত হৰ্স o মানে ইয়াত পুনৰবাৰ আমি 1 লিখিম সো 5 1 এই দুটাত আছে তো প্ৰথম a আৰু অপচন d টো কেনসেল ঠিক আছে তাৰ নেক্সট r কত আছে আমি চাম যে r টো হল 5 নম্বৰ স্থানত আছে গতিকে 1 2 3 4 5 r মানে o হয় নেকি ওকে r মানে 0 হয় ঠিক আছে r মানে 0 হয় গতিকে r আছে r মানে 0 510 এই দুটাটো আছে ওকে এটো আমি নেচালো হলতেন আসলে 4 নম্বৰটো আমি চাম 4 নম্বৰ আমাক লাগে কি s কত আছে s টো ইয়াত 5 নম্বৰত আছে s মানে 4 হয় s মানে 4 হয় 5104 অপচন বি আছে অপচন বি টো কাৰেক্ট আনসাৰ অপচন বি আছে অপচন বি টো কাৰেক্ট আনসাৰ বুজি পালে না নাপালে বাৰু কেতিয়াবা ডাইৰেক্ট এটো সহজ কোৱেশ্চন হয় দেখা মাত্ৰকে কৰিবলৈ ইজিয়ে হয় আসলতে তো ইয়াৰ ৰেফাৰেন্সত মাত্ৰ ললে হল ৰেফাৰেন্স টো মাত্ৰ ললে হল h লাগে h মানে আমাৰ 5 হয় o লাগে o মানে আমাৰ 1 হয় r লাগে r মানে আমাৰ 0 হয় গতিকে 0 বহাইছো তাৰ নেক্সট s লাগে s টো কত আছে s মানে 5 ত আছে s মানে ইয়াত 4 হয় গতিকে 4 বহাইছো ইয়াৰ লাগে ক্লিয়াৰ আছে কোনো অসুবিধা হোৱা নাই তাৰ নেক্সট লৈ আমি যাম ওকে এটো কোৱেশ্চন ইয়াত ভৰাই দিয়া আছে ঠিক আছে ইয়াত ভৰাই দিছো কোনো কথা নাই আমি ইয়াৰ পৰা কৰিব পাৰিম যে আমাৰ কি আছে আমাক কি দিছে প্ৰথম বদমাস ইয়াত অলপমান মেথছৰ ফৰ্মুলাৰ প্ৰয়োজন হ'ব একেবাৰে বেসিক বদমাস ৰুলটো আমি এপ্লাই কৰিম এটা আমাক কোৱেশ্চন দিয়া আছে
কিন্তু আমাক কৈছে যে যদি এই মাল্টি ডিভিজন মানে যোগহে বুজায় যদি এই ডিভিজন মানে হৰণ কৰাটোৱে যোগহে বুজায় তো আমি এই যেটো হৰণ সিম্বল আছে এই হৰণৰ ঠাইত আমি যোগ লিখিব লাগিব কাৰণ হৰণটোৱে যোগ কৰাহে বুজাব সো ইয়াত যোগ চিন দিলো বুজিলে তাৰ নেক্সট যোগ মানে সাবট্ৰেকশন বুজায় তো আমাৰ ওচৰত যোগ বাৰু নাই যোগ মানে সাবট্ৰেকশন বুজায় ঠিক আছে আমাৰ ওচৰত নালাগে এটো 18 মই লিখি দিছো 18 নাইকিয়া হৈছে ঠিক আছে ইয়াৰ লাগে ঠিক আছে তাৰ নেক্সট আমাক কি লাগে আমাক লাগে পূৰণ মাল্টিপ্লিকেশন চাও মাল্টিপ্লিকেশন মানে ডিভিজন হয় ঠিক আছে পূৰণে হৰণহে বুজায় গতিকে পূৰণৰ ঠাইত আমি হৰণ চিনটো দিম ঠিক আছে তাৰ নেক্সট লাষ্ট আমাৰ ওচৰত কি আছে এই মাইনাস চিনতে পূৰণ বুজায় মাইনাস চিনতে মাল্টিপ্লিকেশন বুজাব সব মাইনাস চিনতে গতিকে মাইনাসৰ ঠাইত মাল্টিপ্লিকেশন এটো আমি কৰি লব লাগিব এটোৰ পৰা সলভ কৰিম ইয়াৰ পৰা সলভ কৰিলে নহব তো আমি ফাৰ্স্ট যেতে আমাৰ বদমাস বুলি এটা ৰুল আছে মেথছত বদমাস বুলি এটা ৰুল আছে প্ৰথমত ব্ৰেকেট সলভ কৰিব লাগে না থাকিলে অফ প্ৰথমত ডিভিজন আমি হৰণটো প্ৰথমত কৰিব লাগে গতিকে 18 প্লাস 12 ডাইৰেক্টলি আমাৰ 30 লিখি দিলে ভুল হৈ যাব সো 18 to 80 থম এই যোনটো হৰণ হৈ আছে এই হৰণ পাৰ্টটো ফাৰ্স্টত সলভ কৰিব লাগে বদমাসৰ মতে তো 4 এ 12 ক 3 বাৰ যাব ইনটু 5 তাৰ নেক্সট এইটা 21 লিখি দিব তাৰ নেক্সট আমি ডিভিজন মাল্টিপ্লিকেশন মানে পূৰণটো কৰিব লাগে সো এই পূৰণটো কৰিব লাগে গতিকে 18 প্লাস 15 সো এটো কিমান হ'ব 33 সো অপচন ডি টু কাৰেক্ট আনসাৰ অপচন ডি টু কাৰেক্ট আনসাৰ একেবাৰে সহজ হয় মাত্ৰ আমাক সিম্বল বিলা উল্টা পুল্টা আমি ডিভিজনৰ ঠাইত প্লাস দিব দিছে এডিশন মাল্টিপ্লিকেশন ঠাইত ডিভিজন দিব দিছে সাবট্ৰেকশনৰ ঠাইত মাল্টিপ্লিকেশন দিব দিছে তাৰ পিছত বদমাস এপ্লাই কৰিলে আনসাৰটো ওলাই যায় ওকে আজিৰ লাষ্ট কোৱেশ্চন পুনৰবাৰ আজিৰ লাষ্ট কোৱেশ্চন হয় এটো এইখিনতে পুনৰবাৰ কম যে যি সকলে লোৱা নাই আমাৰ মেথছ কোৰ্সটো ল'ব পাৰে যোৱাবাৰ যি সকলে আমাৰ মেথছ কোৰ্স পাৰচেজ কৰিছে ম্যাক্সিমাম ক্যান্ডিডেট এক্সামিনেশন ক্ৰেক কৰিবলৈ সক্ষম হৈছে যি সকলে এক্সামিনেশন ক্ৰেক নকৰিলে তেখেতসকলে এক্সামত মেথছৰ কাৰণে ৰব লগা হোৱা নাই 35 টা যি মেথছৰ কোৱেশ্চন আহিছে সকলোৱে 30 প্লাস এক্সামত কৰিব পাৰিছিলে আপোনালোকে আমাৰ ফিডব্যাক খিনি চালে গম পাবে এপ্লিকেশনৰ তলত ঠিক আছে যি সকলে লোৱা নাই বৰ্তমানে ল'ব পাৰিব লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি প্লে ষ্টৰৰ পৰা কিবা কনফিউজন আছে আপোনালোকে কিবা কনফিউজন আছে আপোনালোকে 6000914639 এই নম্বৰত WhatsApp কৰি সুধিব পাৰিব ডাইৰেক্টলি ফোন নকৰিব মই WhatsApp কৰিলে বেছি সুবিধা পাওঁ ঠিক আছে ইয়াৰ লাগে ক্লিয়াৰ ওকে তাৰ নিচিনা হৈছে ইন এ কোড BEC means books are old এটো এটা টাইপ হয় আৰু এটা টাইপ পালো যে এটো এটা আমাৰ টাইপ হয় কোডিং ডিকোডিংৰ ঠিক আছে BEC মানে books are old EDF মানে man is old CGH মানে buy good books তো books মানে কি হয় ওকে আমাৰ খুদিছে বুকস মানে কি কোড হয় বুজি পাইছে তো বুকস টু কোড আছে আমি এটো চাম ইয়াত এটা বুকস আছে ইয়াত এটা বুকস আছে কমন আছে বুজি পালে তো এই দুটাত কি এই যেটো কোড আছে এই কোডত কি কমন আছে যেনেকে ইয়াত লেটাৰ সৰি ওয়ার্ড টু বুকস টু কমন আছে তেনেহলে ইয়াত কোড কৰা লেটাৰটো ডিজিটটো কোড কৰা লেটাৰটো কমন থাকিব সো ইয়াটো সি আছে তাৰমানে সি টু কমন আছে চাওক সি টু কমন আছে নিশ্চয় সি টু এ বুকস বুজাইছে বুজি পাইছে নাই সো অপচন বি টু কাৰেক্ট আনসাৰ একেবাৰে সহজ হয় আকৌ এবাৰ বুজাম আমাক কৈছে যে BEC মানে বুকস আৰ ওল্ড হয় EDF মানে man is old হয় আৰু CGH মানে buy good books হয় হেতু আমি গম পালো এতিয়া লাগে অসমীয়াৰ পৰা বুজাম ঠিক আছে এতিয়া মই কৈছো যে ইয়াটো বুকস আছে এই বুকস টু কমন হয় ঠিক তেনেহলে কোনটোৱে বুকস বুজাব আমাক কৈছে কোনটো কোডে বুকস বুজাব তো ইয়াত বুকস আছে মানে ইয়াটো নিশ্চয় এই কোড কৰা যিকেটা লেটাৰ আছে ইয়াত লেটাৰটো কমন থাকিব তাৰ মানে ইয়াটো সি আছে দেখা পাইছে আপোনালোকে ইয়াৰ পৰা আমি এটা কথা বুজিলো যে সি মানে বুকস বুজাইছে সো অপচন বি টু কাৰেক্ট আনসাৰ হয় মই আশা কৰিছো সম্পূৰ্ণ ক্ৰিস্টেল ক্লিয়াৰ আছে কোডিং ডিকোডিংৰ বহুতখিনি আপোনালোকে গম পালে এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আৰু বহুতকেইটা ক্লাছ আহিবলৈ বাকি আছে যদি আপোনালোকে ভাল পাইছে মাত্ৰ কমেন্টত জনাব লাইক শেয়াৰ সাবস্ক্ৰাইব কৰে নকৰে আপোনাৰ কথা মাত্ৰ কমেন্ট এটা কৰিব যে আপোনালোকে ভাল পাইছে বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ